আগৰ পৰিৱেশ নাই। এতিয়া বিজেপি আৰু UPPL যথেষ্ট শক্তিশালী আৰু সক্ৰিয় হয়। তো সেইকাৰণে আজি এই নিৰ্বাচনটো একপক্ষীয় নিৰ্বাচন যেন লাগিছে। দূৰ দূৰলৈকে ইয়াত কোনো আমাৰ লগত কণ্টেষ্ট কৰিব পৰা টিম বা কোনো প্ৰাৰ্থী আমি দেখিবলৈ পোৱা নাই। এই নিৰ্বাচনটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নামৰ নিৰ্বাচন। এই নিৰ্বাচনটো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নামত নিৰ্বাচন আৰু BTRত এই নিৰ্বাচনটো শান্তি সম্প্ৰীতি সমন্বয় আৰু উন্নয়নৰ এটা নিৰ্বাচন। গতিকে এই নিৰ্বাচনটো সকলো জাতি জনগোষ্ঠী সকলো ৰাইজে খুব গুৰুত্ব সহকাৰে লৈছে। ইয়াৰ কাৰণে স্বাভাৱিকতে যিটো ভাবা হয় যে নিৰ্বাচন হ'লে মানে বহুত হুলুচ তুলুচ হয় কিবা হয়, তেনেকুৱা পৰিৱেশ একো নাই। এই নিৰ্বাচনত আমাৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়াই বহুত ভোটত জয় হ'বলৈ গৈ আছে। কমচে কম 3 লাখৰ ব্যৱধানত জয় হ'বলৈ গৈ আছে। হাগ্ৰামা মহিলাৰীৰ যিটো প্ৰাৰ্থী তেখেতে MCLতে হাৰিছে। MCLত হাৰা প্ৰাৰ্থী হয় খাম্ফা বৰগয়াৰী আৰু এনেও তেখেতৰ মানুহৰ লগত কোনো সম্পৰ্ক নাই। আগৰ পৰাই নিজৰ সমষ্টিতেও বেছি টাইম নিদিয়ে, মানুহৰ লগত কোনো সম্পৰ্ক নাই আৰু এনেকুৱা ব্যক্তিবিলাকক মানুহে ভোট দিবলৈ ভয় কৰে। যাৰ মানুহৰ লগত সম্পৰ্ক নাই তাক কেনেকৈ ভোট দিব? আনপিনেদি এই নিৰ্বাচনটো হাগ্ৰামা মহিলাৰীয়ে কণ্টেষ্ট কৰিছে, কাৰণ ইয়াৰ পিছত আৰু নাঙলৰ ছবি লৈ পেলাই ইলেকশ্যন খেলিবলৈ কোনো মানুহ আগুৱাই নাহিব। ৰাস্তা আমিও 1000 কিলোমিটাৰতকৈ বেছি বনালোঁ মাত্ৰ 3 বছৰত। 17 বছৰত তেখেতে কেই কিলোমিটাৰ ৰাস্তা বনালে? আমি অকল 3 বছৰত 1000 কিলোমিটাৰতকৈ বেছি ৰাস্তা বনালোঁ। আমাৰ সময়ত 50 জন ল'ৰা ছোৱালী APSC পাছ কৰিলে এটা বছৰত। তেখেতৰ সময়ত কি কৰিছিলে? শিক্ষা দীক্ষা সমাজ বহুত আগবাঢ়ি গৈছে। প্ৰত্যেকটো বিহু ভালকৈ উদযাপন হৈছে, দুৰ্গা পূজা ভালকৈ উদযাপন হৈছে, ইয়াত হোলী ভালকৈ উদযাপন হৈছে, ইয়াত দিৱালী ভালকৈ উদযাপন হৈছে। তেখেতৰ সময়ত ভয়কৈ জীৱন কটাব লগা হৈছিলে। কিবা এটা প্ৰগ্ৰাম কৰিব লাগিলে 10 বাৰ চিন্তা কৰিব লাগে। গতিকে আজি হাগ্ৰামা মহিলাৰীৰ যিটো কথা, এইটো ক'বলৈ গ'লে মানে বহুত দুখ লগা কথা। গতিকে আজিৰ সময়ৰ এটা ভাল সময় আমি পাইছোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত, আৰু এই পৰিৱেশটো আগলৈ লৈ যাব পাৰিলেহে আহি থকা প্ৰজন্মক আমি ভাল মানুহ হিচাপে গঢ়িব পাৰিম। আমাৰ অঞ্চলটোও বিশ্বৰ ভিতৰত, ভাৰতৰ ভিতৰত, অসমৰ ভিতৰত কোনোবা এটা উন্নত অঞ্চলৰ নিচিনা আমিও গঢ় দিব পাৰিম। নাই, মই আপোনাক ক'লোৱে হাগ্ৰামা মহিলাৰী জিকিবলৈ নিৰ্বাচন খেলা নাই। লাষ্ট বাৰৰ কাৰণে নাঙলৰ ছবি ৰাইজক প্ৰদৰ্শন কৰিছে, কাৰণ ইয়াৰ পিছত নাঙলৰ ছবি লৈ পেলাই ইলেকশ্যন খেলিবলৈ মানুহ বিচাৰি নাপাব। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ঘৰে ঘৰে যাই মাতিলেও আপুনি আহক মই ইলেকশ্যন খেলিবলৈ টকা পইচা দিম বুলি ক'লেও নাঙলৰ ছবিত আৰু কোনো নেক্সট ইলেকশ্যনত কণ্টেষ্ট কৰিবলৈ কোনো নাহিব। 70% ভোট পাবলৈ গৈ আছোঁ আৰু 70% ভোট শ্বেয়াৰ পোৱাৰ পিছত কোনোবাৰ কিবা এটা গুৰুত্ব থাকিব সেইটো মই দেখা নাই। আচলতে বিগত সময়ত আচলতে ৰাইজে বহুত আশা আকাংক্ষা কৰি নৱশৰণীয়াক পাৰ্লিয়ামেণ্টত পঠাইছিলে, কিন্তু সেই ক্ষেত্ৰত এইবাৰ আপুনি আহিছে, আপুনি জয়ী হৈ পেলাই মূলত আপুনি কি কিহত গুৰুত্ব দিব? চাওক, বিশেষকৈ আমাৰ কোকৰাঝাৰ হ'ল BTR অঞ্চলৰ অন্তৰ্গত। BTR চুক্তিৰ কিছুমান দফাবোৰ আছে, সেইটো নিশ্চয় ৰূপায়ণ কৰিব লাগিব। আৰু বিশেষকৈ আমাৰ ভূটানৰ দাঁতি কাষৰীয়া আমাৰ কোকৰাঝাৰ সমষ্টিখন, তাত দেখা গৈছে যে ভূটানৰ পাহাৰৰ পৰা বহুত নদ নদীবোৰ ওলাই আহে আমাৰ সেই BTR অঞ্চলৰ নামনিলৈ, আৰু তাত বিস্তৰ ক্ষতি সাধন কৰে। বিশেষকৈ গৰাখহনীয়া কৰি আজি লাখ লাখ হেক্টৰ মাটি আজি শিল বাৰুৰ পৰিৱৰ্তন হ'ল, তাত মানুহৰ বসতি নোহোৱা হৈ গ'ল। তো সেই বস্তুটো ৰোধ কৰিব লাগিব, আৰু সেইটো BTR চুক্তিৰ এটা দফাত লিখিবদ্ধ আছে, সেই বস্তুটো কাৰ্যকৰী হোৱা নাই। সেইটো নিশ্চয় কৰিব পাৰিলে আমাৰ সেই কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত তথা BTR অঞ্চলৰ যিখিনি গৰাখহনীয়া সমস্যা, বানপানী যিখিনি সমস্যা, সেই বানপানী নোহোৱা হৈ যাব। ইয়াৰ কাৰণে নিশ্চয় কাম কৰিব লাগিব। আৰু যোৱাটো 10টা বছৰত আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বা BTR অঞ্চলত অশান্তময় এটা পৰিৱেশ আছিলে। আজি প্ৰমোদ বড়ো ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সেই চৰকাৰৰ দিনত শান্তি পৰিৱেশ ঘূৰাই আহিল। কিন্তু মাজে সময়ে দেখা যায় যে কিছুমান দল আৰু ব্যক্তি বিশেষে আমাৰ এই শান্তি পৰিৱেশটো বিঘ্নিত কৰাৰ কাৰণে কিছুমান চেষ্টা কৰা দেখা যায়। সেইকাৰণে এই শান্তিটো যাতে চিৰযুগমীয়া কৰিব পৰা যায়, আমাৰ মাজত যিখিনি ট্ৰাষ্ট বিল্ডিং, সেই ট্ৰাষ্ট বিল্ডিং যাতে পাৰ্মানেণ্ট হয়, তাৰ কাৰণে নিশ্চয় কাম কৰিব লগা আছে। অৱৰূপ গাঁও কৰ্তনৰ যি এক প্ৰসংগ আছিল, সেই প্ৰসংগলৈ আচলতে সংসদত গৈছিল নৱশৰণীয়ে দুবাৰকৈ, গতিকে সেই প্ৰসংগটো কি হ'ব? চাওক, আজিৰ তাৰিখত BTR চুক্তিত গাঁও কৰ্তন বা অন্তৰ্ভুক্ত কৰা এটা দফাই আছে। তো হীৰাচৰণৰ কি গুৰুত্বটো থাকি গ'ল? সাংসদ হৈ অলৰেডি তাত চুক্তিত লিপিবদ্ধ আছে, তাৰ কাৰণে এটা কমিশ্যন গঠন কৰি দিছে। কমিশ্যনে সেইখিনি চালি জাৰি চাই আছে।
তো MP হৈ যিখিনি তেখেতে কথা কৈছিলে অলৰেডি সেইটো চুক্তিটো লিপিবদ্ধ হ'ল তো তেখেততো চুক্তিকাৰী নহয় বা তেখেতে সেই চুক্তিটো হ'ব লাগে বুলিও কোৱা নাই তো গুৰুত্বটো এনেই নোহোৱা হৈ গ'ল তেখেতৰ তো এইকাৰণে যিখিনি আইনগতভাৱে চুক্তিৰ মানে যিখিনি স্পিৰিট সেই স্পিৰিট মতে যদি কৰ্তন কৰিবলৈ কৰ্তন হ'ব তাত যদি এড কৰিব লগা হয় সেই এড হৈ যাব 2.5 লাখৰ পৰা 3 লাখ ব্যৱধানত জয় হোৱাটো নিশ্চিত তাৰ কোনো সন্দেহ নাই অসমৰ 14টা লোকসভা সমষ্টিত কেনে চলিছে নিৰ্বাচনী প্ৰচাৰ এইবাৰ জনতাই বিচাৰিছে কোনটো দলক পুৱাৰ পৰা নিশালৈ কেনেকৈ চলাইছে নেতাই প্ৰচাৰ 14টা সমষ্টিৰ ভোটাৰৰ মনৰ কথা ষ্টাৰ চিমেণ্ট নেতাৰ সৈতে 24 ঘণ্টা পাৱাৰ্ড বাই ডেটা মেচিন